মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত জেনেৰেল সায়েন্সত কেনেকুৱা ধৰণৰ কেমিকেল ৰিয়েকশ্যনৰ ওপৰত প্ৰশ্ন আহিব পাৰে। তোমালোকে যদি আজিৰ এই ভিডিঅ'টো চোৱা তেতিয়াহ'লে তোমালোকে 6 to 10 মাৰ্ক 100% গ্যাৰাণ্টি বুলি ধৰি থোৱা। তোমালোকে 6 ৰ পৰা 10 মাৰ্কছ তোমালোকে 100% তোমালোকে ইয়াৰে পৰা পাবা। কাৰণ গোটেইকেইটা আমি কেমিকেল ৰিয়েকশ্যনছ কেইটা আমি ভালদৰে আলোচনা কৰিম। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু সেইবোৰ তোমালোকে কেনেকৈ সলভ কৰিবা সেই বিষয়ে মই তোমালোকক কৈ যাম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই লগে লগে তোমালোকক সলিউশ্যন কৰি দি দিম। আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ ডায়েগ্ৰামৰ পৰা কি প্ৰশ্ন আহিব পাৰে সেই বিষয়ে মই ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই লোৱা। আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা মই গোটেইখিনি তোমালোকক লিংকটো পঠাই দিম, তোমালোকে চাই ল'বা। আৰু যিখিনি তোমাৰ MCQ আছে তোমালোকৰ কাৰণে মই 100টা MCQ প্ৰস্তুত কৰিছোঁ আৰু সেই 100টা MCQৰ পৰা তোমালোকে 99% কমন কুৱেশ্যন পাবা। লগতে লং কুৱেশ্যনত তোমালোকে 99% কমন পাবা। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু মোৰ লগত সংলগ্ন হৈ থাকিবা। যোৱা বছৰ মেক্সিমাম ষ্টুডেণ্টে মোৰ চেনেলৰ যিকেইজনে মোৰ চেনেলত ফ'ল' কৰিছে ছায়েন্স আৰু মেথছত লেটাৰ মাৰ্ক পাইছে, গতিকে তোমালোকেও পাবা। আৰু তোমালোকৰ যি 4টা ছাবজেক্টৰ MCQ আছে সেই MCQৰ লগতে মই MCQ লৈ আহিছোঁ, লগতে তোমাৰ লং কুৱেশ্যনো আছে। তোমালোকে মোৰ লগতে লগ হৈ থাকিবা। প্ৰথম প্ৰশ্নটো চোৱা। এই বছৰৰ কথা কৈ আছোঁ। যোৱা বছৰত তোমাৰ বহুতকেইটা জিলাত আহিছে, কিন্তু এই বছৰ মেক্সিমাম জিলাত এই কেমিকেল ৰিয়েকশ্যনটো আহিছে। আৰু তাতে তোমাৰ কি ৰিয়েকশ্যন আহিছে এইখিনি দি দিছে আৰু এইখিনি তোমাৰ এক্স বুলি দিছে। কি দিছে? এক্স। যে এক্সটো কি হয়? আৰু তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেতিয়াহ'লে তোমালোকে নিশ্চিতভাৱে গম পোৱা, কাৰণ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ বহুতকেইটা মই সলিউশ্যন কৰি দিছোঁ। আৰু তোমালোকক যেতিয়া মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ সেই ভিডিঅ'টো আছে, তোমালোকে চাই ল'বা। তাতে মই এইটো ইম্পৰ্টেণ্ট দি দিছিলোঁ আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যনত এইটো ডাইৰেক্টলি কমন আহি গৈছে। ঠিক আছে, তো তোমালোকে এইটো চাব লাগিব। আৰু এটা কথা চাব লাগিব যে ইয়াতে জাৰিত আৰু বিজাৰিত কি হৈছে। ইয়াতে চোৱা, জাৰণ মানে তোমালোকে জানা অক্সিজেন যোগ হোৱা। তো ইয়াতে চোৱা, আইৰণে তোমাৰ কি কৰিছে? অক্সিজেন লৈছে। তো ইয়াতে আইৰণ কি হৈছে? তোমাৰ জাৰিত হৈছে। আৰু ইয়াতে তোমাৰ কি আছিল? অক্সিজেন আছিল, কিন্তু অক্সিজেন হেৰুৱাই তোমাৰ এটা হাইড্ৰজেন উৎপন্ন হৈছে, অৰ্থাৎ তোমাৰ ৱাটাৰ ইয়াতে কি হৈছে? বিজাৰিত হৈছে। ৱাটাৰ কি হৈছে? বিজাৰিত। আৰু এটা তোমালোকৰ বহুত কনফিউজন থাকে যে এটা হৈছে কি তোমাৰ জাৰক পদাৰ্থ আৰু এটা হৈছে বিজাৰক পদাৰ্থ। মন কৰিবা দেই, জাৰক পদাৰ্থ মানে সেইটো যিয়ে তোমাৰ বেলেগক অক্সিজেন দিয়ে। তো ইয়াতে তোমাৰ চোৱা, যিটো ৱাটাৰ আছিল সেই ৱাটাৰে তোমাৰ কি কৰিছে? এইটো চোৱা, আইৰণক অক্সিজেন দিছে, হয়নে নাই? এই যিটো অক্সিজেন সেইটো তোমাৰ আইৰণে ক'ৰ পৰা পালে? এই ৱাটাৰৰ পৰাইতো পাইছে। তাৰমানে ইয়াতে তোমাৰ যিটো ৱাটাৰ আছে সেইটো তোমাৰ কি হিচাপে কাম কৰিছে? জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। বুজি পাইছা? মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয় জাৰক আৰু বিজাৰক। তেতিয়া তোমাৰ আইৰণটো তোমাৰ কি হৈছে? জাৰিত হৈছে। আৰু এটা মন কৰিবা, জাৰিত আৰু জাৰক এটা নহয়, কিন্তু বেলেগ বেলেগ বস্তু দুটা। তো তোমাৰ আইৰণে তোমাৰ ইয়াতে কি হৈছে? আইৰণটো জাৰিত হৈছে, জাৰিত হৈ তোমাৰ আইৰণ অক্সাইড উৎপন্ন কৰিছে। আৰু ৱাটাৰ বিজাৰিত হৈ হাইড্ৰজেন উৎপন্ন কৰিছে। আৰু ইয়াতে যিটো পানী আছে, পানীয়ে তোমাৰ কি কৰিছে? জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। কিয় জাৰক পদাৰ্থ হিচাপে কাম কৰিল? কাৰণ আইৰণ তোমাৰ ইয়াতে ৱাটাৰৰ পৰা আইৰণে তোমাৰ কি কৰিছে? অক্সিজেন লৈ ইয়াতে আইৰণ অক্সাইড উৎপন্ন কৰিছে। বুজি পালানে? তাৰপিছত তোমাৰ ইয়াৰে যিটো ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামটো তোমালোকৰ এইবাৰ তোমাৰ কুৱেশ্যন আহিছে যে এই যিটো ৰিয়েকশ্যন হয় সেইটো তাপবৰ্জি নে তাপগ্ৰাহী হয়। এটা চব সূৰ্যৰ ৰশ্মি লাগিছে, তো সূৰ্যৰ পোহৰত তোমাৰ ডেফিনেটলি কি থাকে? হিট থাকে। তো হিট দিয়াৰ ফলতহে তোমাৰ বিক্ৰিয়াটো সংঘটিত হৈছে। তাৰমানে তোমাৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়াই তাপ গ্ৰহণ কৰে সেইবোৰক কি বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। তো এইটো এটা কি হয়? তাপগ্ৰাহী বিক্ৰিয়া হয়। আৰু তোমাৰ এইটোও তোমাৰ কেইবাটাও জিলাত আহিছে। ইয়াতে তোমাৰ এক্স বুলি দি দিছে। কি দিছে? এক্স। বা ইয়াতে ৱাই দি দিছে। তো এইটো কি হয়? এইটো তোমাৰ কি হ'ব? এইটো মিথানল হয়। আৰু ইয়াতে তোমাৰ যিটো টেম্পাৰেচাৰ সেইটো মনত ৰাখিবা, এইটো পৰীক্ষাত আহে। মানে কাৰ্বন মনক্সাইডে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি তোমাৰ মিথানল উৎপন্ন কৰে। আৰু এই যিটো বিক্ৰিয়া আছে, এই যিটো ডায়েগ্ৰাম আছে, এই ডায়েগ্ৰামটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ এইটো লং ফৰ্মতো কুৱেশ্যন আহি যাব পাৰে। ঠিক আছে, চোৱা, ইয়াতে কেলছিয়াম হাইড্ৰক্সাইডে এই ৰিয়েকশ্যনটো, কেলছিয়াম অক্সাইডে যেতিয়া ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, কেলছিয়াম হাইড্ৰক্সাইডৰ লগতে প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে। আৰু যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবোৰক তোমাৰ কি বুলি কোৱা হয়? তাপবৰ্জি ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। গতিকে এইটো এটা তোমাৰ কি হয়? তাপবৰ্জি ৰাসায়নিক বিক্ৰিয়া হয়। মন কৰিবা।
তাৰপিছত চোৱা যিটো আমাৰ মাৰ্বল আছে মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট আৰু যেতিয়া তোমাৰ কি হয় এই ৰিয়েকশ্যনটো কিন্তু মনত ৰাখিবা কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ শীতলিত চূণ আৰু এই শীতলিত চূণটো আমি পাওঁ ক'ৰ পৰা যেতিয়া তোমাৰ কেলছিয়াম অক্সাইড যেতিয়া ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ কি হয় কেলছিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন হয় আৰু এই কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড পঠাই দিয়া হয় তেতিয়া তোমাৰ মাৰ্বল উৎপন্ন হয় যাক আমি কেলছিয়াম কাৰ্বনেট বুলি কওঁ লগতে ৱাটাৰো কি হয় ফৰ্মেশ্যন হয় আৰু এটা কথা তোমালোকে মনত ৰাখিবা ইয়াতে যিটো উৎপন্ন হোৱা কেলছিয়াম কাৰ্বনেট হয় ইয়াতে লক্ষ্য কৰা এইটো সলিড আছে মানে কি হয় এইটো তোমাৰ অবদ্ৰৱ হয় মানে তোমাৰ অদক্ষেপ হয় ঠিক আছে তো অদক্ষেপ হলে তোমাৰ কি হয় অদ্ৰৱণীয় আৰু সেইকাৰণে তোমাৰ কি কৰে এই যিটো কেলছিয়াম কাৰ্বনেট আছে এইটো ঘোলা ঠিক আছে আৰু ইয়াৰ বৰণটো হৈছে বগা ইয়াৰ বৰণটো মনত ৰাখিবা বগা হয় এটা আৰু এটা কথা মনত ৰাখিবা যেতিয়া তোমাৰ এই কেলছিয়াম কাৰ্বনেটৰ উপস্থিতিৰ যিটো বিক্ৰিয়া আছে সেই বিক্ৰিয়াটোত যদি আমি অতিৰিক্তভাৱে লক্ষ্য কৰা দেই অতিৰিক্তভাৱে যদি আমি কাৰ্বন ডাই অক্সাইড পঠাওঁ তেতিয়াহ'লে কি উৎপন্ন হয় জানানে কেলছিয়াম অক্সি কেলছিয়াম অক্সি হাইড্রোজেন কার্বনেট উৎপন্ন হয় এই যেটো যৌগ এটো কিন্তু তোমার কি হয় দ্রবণীয় হয় এটো কি হয় দ্রবণীয় হয় মনত রাখিবা তাৰপিছত তোমাৰ ইয়াতে চাও এটো কয়লাৰ দহন তাৰপিছত তোমাৰ পানীৰ গণুৰ গঠন এই গোটেইকেইটা তোমাৰ কি হয় তাপবৰ্জি বিক্ৰিয়া হয় লগতে এটো তোমাৰ কি হয় লগতে এটো কম্বিনেশন ৰিঅ্যাকশন হয় এইবোৰ সংযোজন বিক্ৰিয়া হয় সংযোজন বিক্রিয়া মানে দুটা লগ লাগি এটা হওয়া বা তিনিটা লগ লাগি এটা হওয়া আৰু তাৰ বিপৰীত হৈছে বিযোজন মানে এটা ভাঙি তোমাৰ বহুত কেইটা হয় ঠিক আছে এটো চোৱা প্ৰাকৃতিক গেছৰ যেটো দহন এটো তোমাৰ এটা কি হয় তাপবৰ্জি ৰাসায়নিক বিক্ৰিয়া হয় মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহিছে এই বছৰ বহুত জিলাত আহিছে আৰু এবাৰ বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে প্ৰশ্ন এটো বহুত ইম্পৰ্টেন্ট হয় যে হখনক কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় আৰু হখনৰ যেটো ৰাসায়নিক বিক্ৰিয়া আছে সেই ৰাসায়নিক বিক্ৰিয়াটো আৰু এই 3 নম্বৰ যেটো পইণ্ট আছে এটো তোমাৰ কি হৈছে 2023 ৰ মেট্ৰিক পৰীক্ষাত আহা প্ৰশ্ন হয় গতিকে তোমালোকে এটো ভালদৰে চাবা এটো সব বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ হোৱা পৰিৱৰ্তনটো এটা তাপবৰ্জি বিক্ৰিয়া হয় অৰ্থাৎ তাপ উৎপন্ন হয় ঠিক আছে তাৰপিছত বিযোজন বিক্ৰিয়াৰ পৰা তোমালোকে এই কাৰ্যকলাপটো চাবা আৰু এই কাৰ্যকলাপবোৰ মই অলৰেডি আলোচনা কৰা আছে মোৰ ইউটিউব চেনেলত সাৰ্চ কৰিবা তোমালোকে পাই যাবা ঠিক আছে তো ইয়াতে চোৱা এই যেটো ফেৰাছ সালফেট আছে এটা কথা মন কৰিবা দেই ফেৰাছ সালফেটত 7টা পানীৰ অণু থাকে তো তোমালোকৰ কেতিয়াবা এমসিকিউ আহে যে কোনটো স্ফটিকাবদ্ধ জল থাকে বা কোনটোত স্ফটিকাবদ্ধ জল নাথাকে তো এইবোৰ প্ৰশ্ন মই অলৰেডি আলোচনা কৰিছো তোমালোকে যদি মোৰ ভিডিও চাইছা ডেফিনেটলি গম পাইছা তো এটোত 7টা পানীৰ অণু থাকে ঠিক আছে তো যেতিয়া তোমাৰ আয়ৰনক বা আয়ৰন সালফেটক যেতিয়া তোমাৰ তাপ দিয়া হয় তাপ দিলে তোমাৰ এটো আয়ৰন অক্সাইড বা ফেৰিক অক্সাইড লগতে সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড উৎপন্ন হয় মন কৰিবা ইয়াতে যেটো সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে এটো তোমাৰ পচা কণীৰ দৰে গোন্ধ ঠিক আছে পচা কণীৰ দৰে এটো কি ওলাই দুৰ্গন্ধ ওলাই পচা কণী তো তোমালোকৰ পচা কণীৰ দৰে ওলোৱা গন্ধযুক্ত বা পুৰা গন্ধকৰ দৰে গন্ধযুক্ত গেছবিধৰ নাম কি এনেকে তোমাৰ পৰীক্ষাত প্ৰশ্ন খুদে আৰু হেতু হৈছে কি তোমাৰ সালফাৰ ডাই অক্সাইড আৰু ইয়াৰ কালাৰ চেঞ্জ হয় কি হয় কালাৰ চেঞ্জ হয় ইয়াৰ তোমাৰ যেটো কালাৰ আছে সেই কালাৰটো তোমাৰ প্ৰাথমিক অৱস্থাত চোৱা হেউজিয়া তাৰ পিছত যেটো কালাৰ হয় সেই কালাৰটো তোমাৰ কিন্তু কি হয় পাতল হেউজিয়ালৈ কি হয় পৰিৱৰ্তন হয় কিয় পৰিৱৰ্তন হয় কাৰণ এটো তাপ দিলে ইয়াতে যিখিনি তোমাৰ 7টা পানীৰ অণু আছিল যে সেই পানীৰ অণু বাষ্পীভূত হয় সেই কাৰণে কালাৰটো চেঞ্জ হয় এটো কিন্তু মনত ৰাখিবা দেই এটো কিন্তু পৰীক্ষাত আহাৰ বহুত চান্স আছে এটো সব তাপ দিলে ফেৰাছ সালফেটৰ স্ফটিক এটো পানী হেৰুৱাই আৰু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে আকৌ যদি তুমি পানী যোগ কৰা তেতিয়াহলে আগৰ কালাৰত আহি যাব ঠিক আছে তাৰপিছত এটা আছে তোমাৰ ইয়াতে ছয়টো চুনশিল বা পুৰাচুন কাক কোৱা হয় আৰু তোমাৰ সিমেন্ট উদ্যোগত ব্যৱহাৰ কৰা ৰাসায়নিক বিক্ৰিয়াটো কি হয় তো সিমেন্ট উদ্যোগত ব্যৱহাৰ কৰা ৰাসায়নিক বিক্ৰিয়াটো তাপীয় বিযোজন বিক্ৰিয়া হয় এই মাত্ৰ ক'লো তোমালোকক বিযোজন বিক্ৰিয়া মানে এটা ভাঙি তোমাৰ দুটা বা তিনিটা হোৱা এইটো ঠিক আছে এটো মনত ৰাখিবা আৰু এটো ক্যালসিয়াম অক্সাইডক পুৰাচুন বুলি কোৱা হয় যেটো তোমাৰ হোৱাইট ওয়াশিংৰ কাৰণে ইউজ কৰা হয় হোৱাইট ওয়াশিং বা তোমাৰ কালাৰ কৰাৰ কাৰণে তাৰপিছত তোমাৰ এইটো চোৱা লেড নাইট্ৰেটৰ যেটো তোমাৰ ৰিঅ্যাকশন আছে এই ৰিঅ্যাকশনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় লেড নাইট্ৰেটক তাপ দিলে লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু তোমাৰ অক্সিজেন উৎপন্ন হয় আৰু ইয়াতে যেটো তোমাৰ নাইট্ৰজেন ডাই অক্সাইড আছে হেতুৰ বৰণ হৈছে মুগা বৰণীয়া মনত ৰাখিবা ঠিক আছে এটো তোমাৰ আহে এক্সামত তাৰপিছত তোমাৰ চোৱা ইয়াৰ পৰা এটা কোৱেশ্চন আহে যে তোমাৰ এই বিক্ৰিয়াটোত বা এটো তোমাৰ কি হয় ওয়াটাৰৰ হাইড্ৰোলাইসিস ইলেক্ট্ৰোলাইসিস হয় ইলেক্ট্ৰোলাইসিস অফ ওয়াটাৰ এটো তোমাৰ বিদ্যুৎ বিশ্লেষণ পানীৰ বিদ্যুৎ বিশ্লেষণত তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেন গেছৰ যেটো অনুপাত হেতু তোমাৰ কিমান হয় হাইড্ৰোজেন আৰু অক্সিজেন গেছৰ অনুপাত হৈছে 2:1 এটো মনত ৰাখিবা দেই
আৰু তোমাৰ প্ৰশ্ন আহে এটা যে তোমাৰ হাইড্ৰজেন 2 গুণ কি উৎপন্ন হয় কাৰণ কি কাৰণ এইটো চোৱা তোমাৰ পানীৰ সংকেত আছে এইটো H2O ইয়াতে তোমাৰ হাইড্ৰজেন আছে দুটা সেইকাৰণে তোমাৰ এইটো 2 গুণ আহে অক্সিজেন আছে এটা সেইকাৰণে 1 গুণ আহে এইটো 2 মাৰ্কৰ কাৰণে এইটো প্ৰশ্নও আহে ঠিক আছে সিম্পল ৰিজন হয় এটা তুমি ই করলেও হ'ব তো চোৱা হাইড্রোজেন কেইটা আছে এটা দুটা আছে সেইকাৰণে এইটো 2 গুণ আহে অক্সিজেন এটা আছে তো 1 গুণ আহে তো তোমাৰ উৎপন্ন হোৱা গেছৰ যিটো অনুপাত সেইটো 2:1 হয় এইটো মনত ৰাখিবা পানীৰ বিদ্যুৎ বিশ্লেষণত কি হয় তাৰপিছত এই প্ৰশ্নটো এবাৰ কিন্তু তোমাৰ ইউনিভাৰ্সাল কমন কোৱেশ্চন তোমাৰ আহিছে এইটো ঠিক আছে মানে প্ৰত্যেকটো জিলাতে ম্যাক্সিমাম জিলাতে তোমাৰ এই প্ৰশ্নটো আহিছে এইটো কাৰ্যকলাপ 1.8 এইটো বহুত ইম্পৰ্টেন্ট হয় সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইড আৰু এইটো চোৱা তোমাৰ সূৰ্যৰ তাপত এইটো তোমাৰ কালাৰটো চেঞ্জ হয় এইটোৰ কালাৰ হৈছে বগা আৰু এইটোৰ কালাৰ হৈছে তোমাৰ গ্ৰে ঠিক আছে গ্ৰে কালাৰ এইটো চোৱা মটিয়া বৰণৰ হয় কিহৰ কাৰণে হয় কাৰণ এইটো সূৰ্যৰ পোহৰত ৰাখিলে তোমাৰ কি হয় ক্লোৰিনলৈ বিযোজিত হয় সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হোৱাৰ লগে লগে ইয়াৰ তোমাৰ কালাৰটো চেঞ্জ হৈ যায় আৰু এইটো এটা তোমাৰ কি হয় ডিকম্পোজিশন ৰিঅ্যাকশন হয় মন কৰিবা দেই এইবোৰ প্ৰশ্ন তোমাৰ সদায় আহি থাকে পৰীক্ষাত তাৰপিছত আছে তোমাৰ সিলভাৰ ব্ৰোমাইড আৰু এই দুটা তোমাৰ কলা বগা ফটোগ্ৰাফিক ফিল্মত ইউজ কৰা হয় মন কৰিবা সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইড দুটা বিক্রিয়া ব্যৱহাৰ কৰা হয় এইটো সূৰ্যৰ পোহৰৰ উপস্থিতিও তোমাৰ সিলভাৰ আৰু ব্ৰোমিনলৈ বিযোজিত হয় ইয়াৰো বৰণ তোমাৰ কি হয় বগা হয় আৰু ইয়াৰো বৰণ তোমাৰ কি হয় গ্ৰে কালাৰৰ হয় ঠিক আছে মনত ৰাখিবা এই গুটেইখিনি কথা তাৰপিছত তাপগ্ৰাহী বিক্রিয়া আৰু তাপবৰ্জী বিক্রিয়া মই তোমালোকক কৈ আছো যে যিবোৰ তোমাৰ যিবোৰ বিক্রিয়াত তাপ দিব লাগে বা তাপ গ্ৰহণ কৰে সেইবোৰক তাপগ্ৰাহী বুলি কয় আৰু যিবোৰ তাপ বৰ্জন কৰে বা তাপ উৎপন্ন কৰে সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয় এক্সাম্পল হিচাপে চাই ইয়াতে তাপ দিব লাগিছে তো এইটো তাপগ্ৰাহী বিক্রিয়া হয় তাৰপিছত তোমাৰ এইটো তাপগ্ৰাহী বিক্রিয়া হয় এইটো চোৱা এইটো কাৰণ তাপ দিয়া হৈছে তো তাপগ্ৰাহী বিক্রিয়া হয় বুজি পালা তাৰপিছত চোৱা এই প্ৰশ্নটো তোমাৰ পৰীক্ষাত আহে ইয়াতে তোমাৰ এইটো ডায়াগ্ৰামটো মনত ৰাখিবা ডায়াগ্ৰামৰ হৈতেও তোমাৰ প্ৰশ্নটো আহে যে তোমাৰ কপাৰ সালফেট সলিউশনত তোমাৰ আয়ৰন এনলাইল ঘুমাই দিলে ইয়াৰ যেটো কালাৰ আছে হেতু কিহৰ কাৰণে চেঞ্জ হয় কাৰণ কি চোৱা আয়রনে যেতিয়া কপাৰ সালফেটৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া আয়ৰন সালফেট আৰু কপাৰ ইয়াতে ডিসপ্লেস হয় কপাৰটো প্ৰতিস্থাপিত হয় সেই কাৰণে তোমাৰ কালাৰটো চেঞ্জ হয় এটো চোৱা কোনটোৰ পৰা কি কালাৰ চেঞ্জ হয় এটো চোৱা মুগা বৰণৰ আৰু কপাৰ সালফেট দ্ৰৱণটো যেটো নীলা বৰণ হেতু পাতল হৈ পৰে মানে ফেড কালাৰ হয় বুজি পাইছানে এইবোৰ প্ৰশ্ন তোমাৰ সদায় এটা নহয় এটা জিলাত তোমাৰ এই বছৰ আহিছে আৰু মেট্ৰিকত আহি থাকে তো এইটো এটা তোমাৰ কি বিক্রিয়া হয় প্ৰতিস্থাপন বিক্রিয়া হয় আৰু প্ৰতিস্থাপন বিক্রিয়া কি হয় তোমালোকে জানা যে এটা সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলকটা দ্ৰৱৰ পৰা অপহৰণ কৰিলে তাক প্ৰতিস্থাপন বা তোমাৰ অপহৰণ বিক্রিয়া বুলি কয় তো ইয়াতে যেটো আয়ৰন আছে আয়ৰনটো তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় সেই কাৰণে কপাৰক কেৰ পৰা গেট আউট কৰি দিছে অৰ্থাৎ সেপাৰেট কৰিছে ঠিক আছে আৰু তোমাৰ সেই কাৰণে ইয়াৰে কালাৰটো তোমাৰ কি হৈ যায় চেঞ্জ হৈ যায় সিমিলাৰলি তোমাৰ ৰিঅ্যাকশন আছে এটো চোৱা জিংক আৰু কপাৰ সালফেটত ৰিঅ্যাকশন কৰিলে কপাৰ তোমাৰ সেপাৰেট হয় কিহৰ কাৰণে হয় কাৰণ তোমাৰ জিংকটো কপাৰতকৈ বেছি সক্ৰিয় তাৰপিছত লেড আৰু কপাৰ ক্লোৰাইডৰ মাজত ৰিঅ্যাকশন কৰিলে তোমাৰ কপাৰটো ডিসপ্লেস হয় কিহৰ কাৰণে কাৰণ লেড যেটো আছে হেতু তোমাৰ কপাৰতকৈ বেছি তোমাৰ কি হয় ৰিঅ্যাক্টিভ হয় বা বেছি সক্ৰিয় হয় এনে তোমাৰ তিনিটা ৰিঅ্যাকশন তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা এইবোৰৰ পৰা এমসিকিউ আহিব পাৰে ঠিক আছে তাৰপিছত চাবা এই যেটো প্ৰশ্ন এটো তোমাৰ 2024 ত এই কোৱেশ্চনটো আহিছে এমসিকিউ আহিছিল 2024 ত কিন্তু এইবাৰ তোমাৰ বহুত জিলাত এটো তোমাৰ 3 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিছে 3 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিছে অদক্ষেপণ বিক্ৰিয়াৰ ওপৰত এটো চা অদক্ষেপণ বিক্ৰিয়া বা এটো তোমাৰ কি বুলি কয় দ্বি অপহৰণ বিক্ৰিয়া বুলিও কয় আৰু দ্বি অপহৰণ বিক্রিয়া কিহৰ কাৰণে কোৱা হয় চোৱা সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইডৰ লগত ৰিঅ্যাকশন কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে আৰু যেটো তোমাৰ এইটো বেৰিয়াম সালফেট আছে এটোৰ বৰণ হৈছে বগা আৰু এটো তোমাৰ কি হয় অদ্ৰৱণীয় হয় অদ্ৰৱণীয় মানে এটো তোমাৰ অদক্ষেপ কি হয় উৎপন্ন হয় বুজি পালানে আৰু তুমি যদি এইকেইটা যদি ভাঙি চোৱা মই তোমালোকক ভাঙি দেখুৱাই দিও এটা চোৱা সোডিয়ামৰ তোমাৰ কেটায়ন হয় আৰু সালফেট তোমাৰ এনায়ন হয় এটো 2- হয় তাৰপিছত তোমাৰ বেৰিয়ামটো তোমাৰ 2+ হয় আৰু ক্লোৰিনটো 1 হয় এতিয়া চোৱা এটো তোমাৰ পজিটিভটো এটো তোমাৰ কি আহিছে এটো এনায়নৰ লগত আহিছে আৰু এটোৰ এনায়নটো এটো তোমাৰ কেটায়নৰ লগত আহিছে তো তোমাৰ সোডিয়ামটো ক্লোৰিনৰ লগত লগ হৈ কি উৎপন্ন কৰিছে সোডিয়াম ক্লোৰাইড আৰু সালফেটটো বেৰিয়ামৰ লগত লগ হৈ তোমাৰ ইয়াতে কি হৈ গৈছে বেৰিয়াম সালফেট হৈ গৈছে তো ইয়াতে চোৱা তোমাৰ পজিটিভটো তোমাৰ নেগেটিভত আহিছে আৰু ইফালে তোমাৰ নেগেটিভটো পজিটিভত আহিছে তো আয়নটো কি হৈ গল এক্সচেঞ্জ হ'ল মানে আয়নৰ বিনিময় ঘটিল তো যিবোৰ বিক্রিয়া তোমাৰ আয়নৰ বিনিময় ঘটে বিক্রিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে সেইবোৰকে দ্বি অপহৰণ বিক্রিয়া বুলি কোৱা হয় তো এইটো এটা তোমাৰ কি হয় দ্বি অপহৰণ বিক্রিয়া হয় লগতে অদক্ষেপণ বিক্রিয়াও হয় আৰু অদক্ষেপণ বিক্রিয়া আমি কিয় কওঁ কাৰণ ইয়াতে বেৰিয়াম সালফেট নামৰ এটা অদক্ষেপ উৎপন্ন হৈছে সেই কাৰণে অদক্ষেপণ বিক্রিয়া বুলিও কোৱা হয়
বুজি পাইছানে মনত ৰাখিবা তাৰপিছত চোৱা এই প্ৰশ্নটিও আহিছে তোমাৰ এইবাৰ এটা তোমাৰ কি কৈছে চোৱা এটা আছে তোমাৰ lead nitrate এটা চোৱা lead nitrate যদি তুমি lead nitrate লগত যদি potassium iodide দিয়া তেতিয়াহলে তোমাৰ উৎপন্ন হয় কি lead iodide কি উৎপন্ন হয় lead iodide আৰু potassium nitrate এটো lead iodide আৰু potassium nitrate উৎপন্ন হয় আৰু এই যেটো lead iodide আছে এটোৰ বৰ্ণটো তোমাৰ কি হয় yellow কালাৰৰ হয় yellow মনত ৰাখিবা দেই এটো তোমাৰ সাত তিনিটা প্ৰশ্ন আছে তো 3 মাৰ্কৰ কাৰণে প্ৰশ্ন এটো আহি থাকে পৰীক্ষাত বহুত ইম্পৰ্টেন্ট হয় বহুত জিলাতে প্ৰশ্নটো আহিছে আৰু কামৰূপ মেট্ৰ জিলাত এমসিকিউ আহিছে কামৰূপ মেট্ৰ জিলাত আৰু বাকি জিলাত তোমাৰ কি হৈছে এই প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি 3 মাৰ্কৰ প্ৰশ্ন আহি গৈছে লং কোৱেশ্চন আহিছে তাৰ মানে এটো আহিছে তোমাৰ এই তিনিটা প্ৰশ্ন এজ ইট ইজ উঠাই দিছে এটো ডাইৰেক্টলি কপি পেস্ট কৰিছে কোৱেশ্চন পেপাৰত আৰু তোমাৰ এটো চ জাৰণ আৰু বিজাৰণ এটো জাৰণ মানে অক্সিজেন যোগ হোৱা অক্সিজেন প্লাস হোৱা আৰু হাইড্ৰোজেন তোমাৰ এৰি দিয়া ঠিক আছে আৰু তোমাৰ বিজাৰণ মানে কি বিজাৰণ মানে তোমাৰ অক্সিজেন এৰি দিয়া আৰু হাইড্ৰোজেন তোমাৰ কি কৰা গ্ৰহণ কৰা এটো হৈছে তোমাৰ বিজাৰণ আৰু এটা তোমালোকে জাৰণ বিজাৰণৰ বিষয়ে তোমালোকে আৰু এটা কথা মন কৰিবা তোমাৰ যদি অক্সিজেন ইলেক্ট্ৰন হেৰায় তেতিয়াহলে জাৰণ বুজায় মন কৰিবা দেই ইলেক্ট্ৰন হেৰুৱালে কি বুজায় জাৰণ বুজায় যেনেকুৱা ধৰিলা সোডিয়াম আছিল ধৰিলা তোমাৰ সোডিয়াম আছিল সোডিয়ামৰ পৰা তোমাৰ কি উৎপন্ন হ'ল সোডিয়াম কেটায়ন তো সোডিয়ামটো তোমাৰ কি হৈ গ'ল এতে জাৰিত হৈ গ'ল ঠিক আছে মনত কৰিবা দেই এটো ইলেক্ট্ৰনৰ ওপৰত ভিত্তি কৰি জাৰণ আৰু বিজাৰণ এটো ঠিক আছে তাৰ পিছত ধৰিলা তোমাৰ কি আছিল ক্লোৰিন এনায়ন আছিল হেতু তোমাৰ কি হৈ গ'ল ক্লোৰিন হৈ গ'ল ডাইৰেক্টলি তেতিয়াহলে তোমাৰ এটা ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে তো গ্ৰহণ কৰিলে মানে এটো কি হ'ল বিজাৰিত হ'ল ঠিক আছে আৰু এটো মনত ৰাখিবা যে তোমাৰ কপাৰ পাউডাৰ যেটো তোমাৰ আছে হেতু তুমি যদি তাপ দিয়া বা অক্সিজেনৰ উপস্থিতি ৰাখা তেতিয়াহলে হেতু তোমাৰ কি হয় ব্ল্যাক হয় আৰু সেই ব্ল্যাক হোৱা যৌগটোৰ নাম কি কপাৰ অক্সাইড মনত ৰাখিবা দেই এটো কিন্তু তোমাৰ 2 মাৰ্কৰ প্ৰশ্ন আহে এমসিকিউ আহে এটোৰ ওপৰত তাৰ পিছত তোমাৰ এটো আকৌ যদি কপাৰ অক্সাইডৰ মাজেৰে হাইড্ৰোজেন গেছ পাৰ কৰে আকৌ কপাৰ আৰু এইখিনি তোমাৰ কি হয় ই হৈ যায় ঠিক আছে আৰু এই ৰিঅ্যাকশন কেটা কিন্তু সাবা তিনিওটা ৰিঅ্যাকশন বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ 2026 ত আহাৰ বহুত চান্স আছে এই তিনিওটা ৰিঅ্যাকশন ৰেডক্স ৰিঅ্যাকশন হয় তিনিওটা এটা তুমি জাৰিত বিজাৰিত হোৱা পদাৰ্থবোৰ চিনাক্তকৰণ কৰিব লাগে জাৰিত মানে অক্সিজেন তোমাৰ কি কৰা গ্ৰহণ কৰা এটা কপাৰ অক্সাইডে অক্সিজেন হেৰাইছে অক্সিজেন হেৰাই কপাৰ উৎপন্ন কৰিছে তো বিজাৰিত হৈছে আৰু হাইড্ৰোজেনৰ পৰা ইয়াতে তোমাৰ ওয়াটাৰ আহিছে তো কি হৈছে জাৰিত হৈছে ঠিক আছে সিমিলারলি সোয়া এতে তোমার অক্সিজেন আছিল অক্সিজেন হেরাই তোমার এটু ম্যাগনেসিয়াম ক্লোরাইড উৎপন্ন হয়েছে তো এটা তোমার কি হয়েছে জারিত হয়েছে আর তোমার এটা হাইড্রোক্লোরিক এসিডৰ পৰা তোমাৰ কি আহিছে ইয়াতে ক্লোরিন আহিছে তো এটা তোমার কি হয়েছে বিজারিত হয়েছে এটা কিন্তু মনত ৰাখিবা দেই এটু ইম্পর্টেন্ট হয় এই কথাটো আৰু ইয়াতে সব তোমাৰ জিংক অক্সাইড আছিল জিংকৰ পৰা জিংক আহিছে তো এটু বিজারিত হয়েছে এটু কি হয়েছে বিজারিত হয়েছে আৰু কার্বন আছিল তো কার্বন মনোক্সাইড আহিছে তো এটু কি হয়েছে জারিত হয়েছে ঠিক আছে বুজি পালা এইখিনি কথা আৰু এই প্ৰশ্নটো এই বছৰ তোমাৰ বহুত জিলাত আহিছে এটু হৈছে কি তোমাৰ এটু সোডিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া তোমাৰ জিংকে ৰিঅ্যাকশন কৰে তেতিয়া সোডিয়াম জিংকেট নামৰ এবিধ যৌগ উৎপন্ন হয় মন কৰিবা দে এটু সোডিয়াম জিংকেট লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয় এটু প্ৰশ্নটো কিন্তু এবাৰ পৰীক্ষাত আহাৰ বহুত চান্স আছে 2026 ত বহুত চান্স আছে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ এটু এটু তোমাৰ যেটো কাৰ্যকলাপ 2.5 আছে এটু সবা এটু তোমাৰ ইয়াতে এইখিনি আছে তোমাৰ সোডিয়াম কার্বনেটে যেতিয়া হাইড্রোক্লোরিক এসিডৰ লগত উৎপন্ন কৰে তেতিয়া তোমাৰ কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয় লগতে হাইড্ৰোজেন কার্বনেটে যেতিয়া ৰিঅ্যাকশন কৰে তেতিয়াও তোমাৰ কার্বন ডাই অক্সাইড কি হয় উৎপন্ন হয় ঠিক আছে তাৰ পিছত ছয়টো ক্যালসিয়াম কার্বনেটৰ মাজেৰে যেতিয়া তোমাৰ অতিৰিক্ত পানী তোমাৰ অতিৰিক্তভাৱে আচ্ছা তোমাৰ ইয়াতে তোমাৰ আগতে যেতিয়া মই কৈছিলো তেতিয়া মোৰ হেতু ভুল হৈছিল ঠিক আছে এটো ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট এটো তোমাৰ কি হয় দ্রবণীয় হয় এটো ঠিক আছে এটো এটো হচ্ছে তোমার কি মার্বল এটো কি হয় মার্বল হয় মার্বলৰ লগত তোমাৰ পানী থাকে আৰু তাৰ মাজেৰে যদি অতিৰিক্তভাৱে যদি কার্বন ডাই অক্সাইড গেছ পঠোৱা তেতিয়াহলে তোমাৰ কি হয় ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট উৎপন্ন হয় যেটো তোমাৰ কি হয় পানীত দ্রবণীয় হয় কিন্তু ক্যালসিয়াম কার্বনেট দ্রবণীয় নহয় আৰু ক্যালসিয়াম কার্বনেট আমি কেনেকৈ প্ৰস্তুত কৰিছিলো ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে আমি কি কৰিছিলো কার্বন ডাই অক্সাইড পঠাই দিছিলো তেতিয়া উৎপন্ন হৈছিল আমাৰ ক্যালসিয়াম কার্বনেট আৰু কি উৎপন্ন হৈছিল ওয়াটার আৰু এটোৰ মাজেৰে এই দুটাৰ মাজেৰে যদি আমি অতিৰিক্তভাৱে যদি কার্বন ডাই অক্সাইড পঠাও তেতিয়াহলে কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰোজেন কার্বনেট উৎপন্ন হ'ব যেটো তোমাৰ পানীত দ্রবণীয় হৈ যাব মানে তোমাৰ পানীখিনি আকৌ পৰিষ্কাৰ হৈ যাব এটো কিন্তু মনত ৰাখিবা এটো এই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট হয়
তাৰপিছত আছে তোমাৰ ইয়াতে তোমাৰ চোৱা ফিনপথেলিনৰ ওপৰত কিন্তু এইবাৰ প্ৰশ্ন আহিছে। ফিনপথেলিন এই কাৰ্যকলাপ 2.6টো মনত ৰাখিবা। তোমালোকে ক্লাছ 7ৰ ছায়েন্স আছে, তোমালোকে তাতে চাই ল'বা। ক্লাছ 7ৰ ছায়েন্সত ধুনীয়াকৈ দিয়া আছে এইটো। তাৰপিছত চোৱা ইয়াতে তোমাৰ আছে যে পানীৰ তোমাৰ বা এচিড যিবোৰ আছে সেই এচিডবোৰে পানীৰ উপস্থিতিত কেৱল পানীৰ উপস্থিতিতে এচিড ধৰ্ম প্ৰদৰ্শন কৰে। শুকান থাকিলে প্ৰদৰ্শন কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ এচিডে কেৱল পানীৰ উপস্থিতিতে হাইড্ৰজেন আয়নটো গঠন কৰিব পাৰে। সেইকাৰণে আৰু এই হাইড্ৰজেন আয়নৰ কাৰণে তোমাৰ কি হয়, যিটো তোমাৰ এচিডিক নেচাৰ আছে সেই এচিডিক নেচাৰটো ইহঁতে প্ৰদৰ্শন কৰিব পাৰে। বুজি পাইছানে? এইটো মন কৰিবা। তাৰপিছত তোমাৰ এইটো চোৱা পটাছিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইডে তোমাৰ ডাইলিউশ্যন কৰিলে কেনেকুৱা হয় সেইটো আমাৰ ইয়াতে দিয়া আছে। তাৰপিছত চাবা ইয়াতে ইয়াৰ পৰা তুমি কি চাব লাগিব, এইটো চোৱা প্ৰথমতে চাব লাগিব এইটো ব্ৰাইন কি হয়। ব্ৰাইন এইটো এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহে, লগতে তোমাৰ 1 মাৰ্কৰ কুৱেশ্যন আহে। এইটো তোমাৰ 2024ত কুৱেশ্যন আহিছে, ইয়াৰ পৰা 3 মাৰ্কৰ প্ৰশ্ন আহিছে। এটা হৈছে তোমাৰ ব্ৰাইন কি হয়। তাৰপিছত তোমাৰ আহিছে চোৱা এইটো যে ক্ল'ৰ' এলকালি পদ্ধতি যিটো আছে, ক্ল'ৰ' এলকালি যিটো পদ্ধতি আছে সেই পদ্ধতিটোত তোমাৰ কেথডত কোনটো গেছ নিৰ্গত হয় এইটো প্ৰশ্ন আহিছে। তাৰ লগতে তোমাৰ এইটো আহিছে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ। তো তোমাৰ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো প্ৰথমতে তুমি ইয়াতে চাব লাগিব তোমাৰ ব্ৰাইন কি হয়, তাৰপিছত চাবা ক্ল'ৰ' এলকালি পদ্ধতি, তাৰপিছত তোমাৰ এই ৰিয়েকশ্যনটো। আৰু যিটো ক্ল'ৰ' এলকালি পদ্ধতি আছে, ক্ল'ৰ' এলকালি পদ্ধতিটোত চোৱা এনডত ক্ল'ৰিন গেছ নিৰ্গত হয় আৰু কেথডত হাইড্ৰজেন গেছ নিৰ্গত হয়। ইম্পৰ্টেণ্ট হয় বহুত। এইটো কিন্তু তোমাৰ কেইবাটাও জিলাত এইবছৰ তোমাৰ প্ৰশ্ন আহিছে, MCQ আহিছে। এই বছৰ আহিছে। তোমালোকে যদি প্ৰি বোৰ্ড ছল্ভ কৰিছা গম পাইছা, আৰু যদি গম পোৱা নাই তোমালোকে এইটো চাই ল'বা, বুকত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত চোৱা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ। তোমালোকে এই 3 নম্বৰটো ভালদৰে মনত ৰাখিবা, আৰু ইফালে মনত ৰাখিবা তোমাৰ এইটো বিৰঞ্জিত কৰিবলৈ, আৰু এটা ফালে আছে তোমাৰ ইফালে এইটো বস্ত্ৰ উদ্যোগ, আৰু ইফালে তোমাৰ এই বিৰঞ্জিত কৰিবলৈ। এই দুটা বেছিকৈ আহে পৰীক্ষাত। ঠিক আছে, তাৰপিছত চোৱা বেকিং ছ'ডা এইটো তুমি মনত ৰাখিবা। ইয়াৰ পৰা কিন্তু প্ৰশ্ন এটা আহিবই। ঠিক আছে, 1 মাৰ্কৰ প্ৰশ্ন MCQ এটা আহিব। তাৰপিছত তোমাৰ লং কুৱেশ্যন আহিলে তোমাৰ ইয়াৰে প্ৰস্তুত প্ৰণালী বিচাৰে, এইটো তোমাৰ দি দিব, তোমাৰ ইয়াতে X আৰু Y দি দিব। তো তুমি এইটো চিনাক্তকৰণ কৰিব লাগে। ঠিক আছে, তো তোমাৰ বেকিং ছ'ডা হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছ'ডিয়াম বাইকাৰ্বনেট বুলিও কয়। তো এইটো তোমাৰ কেনেকৈ বনোৱা হয় চোৱা, ছ'ডিয়াম ক্লৰাইড, ৱাটাৰ, কাৰ্বন ডাই অক্সাইড আৰু এমনিয়া লগ লাগি এমনিয়াম ক্লৰাইড আৰু ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হয়। ঠিক আছে, তাৰপিছত তোমাৰ চোৱা যেতিয়া তাপ দিয়া হয় তেতিয়া এই ৰাসায়নিক বিক্ৰিয়াটো ঘটে। এইবোৰ তোমালোকে এবাৰ লিখি তোমালোকে প্ৰেক্টিছ কৰিবা, হৈ যাব তোমালোকৰ। ঠিক আছে, এইবোৰ তোমাৰ ডাইৰেক্ট মুখস্থ কৰিব নালাগে। এইবোৰৰ পৰা তোমাৰ MCQ আহিব বা কেতিয়াবা লং ফৰ্মত আহে। তো সেই হিচাপে তোমালোকে 2 এবাৰ প্ৰেক্টিছ কৰি ৰাখিবা, হঠাৎ আহি যদি যায়। ঠিক আছে, তো ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই। আৰু MCQ আহিলে তোমালোকে এইবোৰ যদি চোৱা তেতিয়াহ'লে MCQবোৰ যেতিয়া প্ৰশ্নটো চাবা তোমালোকৰ অট'মেটিক মনত হৈ যাব। যদি তোমালোকে ইণ্টেনশ্যনেলি ভালদৰে যদি পঢ়া তেতিয়া মনত থাকিব, আৰু যদি একেবাৰে নাথাকা কেনেকৈ থাকিব। আৰু তোমাৰ এই ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটটোক আমি কি কৰিব পাৰোঁ, এণ্টাচিড হিচাপে ইউজ কৰিব পাৰোঁ। এই কথাটো কিন্তু মনত ৰাখিবা, এণ্টাচিড হিচাপে ইউজ কৰিব পাৰোঁ। আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। এটা তোমাৰ তেনেকুৱা যোৱা বছৰ আৰু এই বছৰ এনেকুৱা এটা প্ৰশ্ন আহিছে যে এজন তোমাৰ ল'ৰাৰ বৰলে কামোৰাৰ পিছত তোমাৰ মাকে কথাটো গম পাই দৌৰি তোমাৰ কি কৰিলে, ৰান্ধনী ঘৰলৈ সোমাল। এতিয়া প্ৰশ্নটো সুধিছে যে মাকজনে ৰান্ধনী ঘৰলৈ কিয় সোমাল। এইটো চোৱা, যিটো তোমাৰ বেকিং ছ'ডা আছে সেইটো তোমাৰ ৰান্ধনী ঘৰতে থাকিব, কাৰণ এইটো ৰন্ধা বঢ়াৰ সামগ্ৰী হয় বেকিং ছ'ডাটো। তো বেকিং ছ'ডাটো যদি তোমাৰ বৰলে কামোৰে বা তোমাৰ কেতিয়াবা যদি চুৰাতৰ পাত লাগে, তো বেকিং ছ'ডা দিলে তোমাৰ সেইটো আমি প্ৰশম পাব পাৰোঁ। কিহৰ কাৰণে? কাৰণ সেইটো তোমাৰ এণ্টাচিড হিচাপে কি কৰা হয়, ইউজ কৰা হয়। আৰু এটা আছে তোমাৰ অগ্নি নিৰ্বাপক যন্ত্ৰত এইটো ব্যৱহাৰ কৰা হয়। এইটো কথাটো মনত ৰাখিবা। ঠিক আছে, তাৰপিছত চোৱা এটা তোমাৰ ৱাশ্বিং ছ'ডাত কেইটা পানীৰ অণু থাকে, অৰ্থাৎ স্ফটিকাবদ্ধ জলক কেইটা থাকে সেই কথাটো মনত ৰাখিবা। এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু প্লাষ্টাৰ অফ পেৰিছ কাক বোলে, সেইটো কিন্তু ইম্পৰ্টেণ্ট হয়। 373 টেম্পাৰেচাৰ দিব লাগে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো এইবাৰ আহাত কিন্তু বহুত চান্স আছে এই প্ৰশ্নটো। ঠিক আছে, প্লাষ্টাৰ অফ পেৰিছ কি হয়, প্ৰথম কথাটো এইটো। তাৰপিছত তোমাৰ প্লাষ্টাৰ অফ পেৰিছক কিয় পাত্ৰত বায়ু সোমাব নোৱাৰা পাত্ৰত ৰখা হয়, সেই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় এইটো। আৰু ইয়াৰে যিটো তোমাৰ ইউজেছ ব্যৱহাৰ, সেইখিনি চাবা। এইটো হৈছে তোমাৰ প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ এইখিনি। ঠিক আছে, এইটো প্লাষ্টাৰ অফ পেৰিছ আৰু এইটো প্লাষ্টাৰ অফ পেৰিছ হয়। এইখিনি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়।
তাৰপিছত ইয়াৰে পৰা তোমালোকে চাব লাগিব এম্ফটাৰিক অক্সাইড, এইটো উভধৰ্মী অক্সাইডৰ ওপৰত তোমালোকে এইটো চাব লাগিব। কিন্তু উভধৰ্মী অক্সাইড এইখিনি চাবা, ইম্পৰ্টেণ্ট হয়। এইকেইটা তোমাৰ উভধৰ্মী অক্সাইডৰ এক্সাম্পল হয়। আৰু ইয়াৰে ডেফিনেশ্যনটো চাবা, এইকেইটা উভধৰ্মী অক্সাইডৰ এক্সাম্পল হয়। এইটো কিন্তু তোমাৰ এই বছৰ বহুত জিলাত 2 মাৰ্কৰ প্ৰশ্ন আহিছে, ঠিক আছে। আৰু কিছুমান জিলাত MCQ আহিছে। তো তোমাৰ এটাত এজাৰছন ৰিজনিং আহিছে যে সোডিয়াম অক্সাইডটো এম্ফটাৰিক অক্সাইড হয়নে? এইটো নহয়, কাৰণ এইটো তোমাৰ এচিডিক হয়। মনত ৰাখিবা, ঠিক আছে। সৰি, সোডিয়াম অক্সাইডটো কেৱল বেছিকেই হয়। সোডিয়াম অক্সাইডটো এচিডিক নহয়, বেছিক হয়, কাৰণ এইটো তোমাৰ মেটেলিক অক্সাইড হয়। তো মেটেলিক অক্সাইড হ'লে তোমাৰ কি হয়, বেছিক হয়, কিন্তু আমলিক নহয়, ঠিক আছে। কিন্তু এলুমিনিয়াম অক্সাইডটো বেছিক আৰু আমলিক দুয়োটা হয়, সেইকাৰণে এইটো এম্ফটাৰিক অক্সাইড বুলি কোৱা হয়। আৰু এম্ফটাৰিক অক্সাইডৰ ডেফিনেশ্যনে হয় সেইটো। এইটো চাওক, যিবোৰে অম্ল আৰু এচিড দুটাৰ লগত বিক্ৰিয়া কৰি লৱণৰ পানী উৎপন্ন কৰে সেইবোৰক উভধৰ্মী অক্সাইড বুলি কয়। তো ডেফিনেশ্যনে সেইটো হয়। গতিকে তোমালোকে এইখিনি ভালদৰে চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু আছে এইটো সোডিয়াম অক্সাইড, এই দুটা কিন্তু তোমাৰ এচিডিক হয়, ক্ষাৰক হয়। চাবা, এইটো ক্ষাৰক হয়, এই দুটা, এইটোতো নহয়। তাৰপিছত তোমাৰ ইয়াৰে পৰা তুমি এই কথাখিনি চাব লাগিব, এইটো কথা। ইয়াতে এজাৰছন ৰিজনিঙৰ প্ৰশ্নও আহে, লগতে তোমাৰ MCQ আহে ইয়াতে, ঠিক আছে। কি চাব লাগিব, এইখিনি চাব লাগিব। চোৱা, সোডিয়াম আৰু পটাছিয়ামে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে। সোডিয়াম আৰু পটাছিয়ামে ইমান বেছি বেগেৰে আৰু তাপ উৎপাদী বিক্ৰিয়া হয় যে উৎপন্ন হোৱা হাইড্ৰজেন গেছ নিমিষতে জ্বলি উঠে। সেইকাৰণে তোমাৰ সেই বোমাৰ নিচিনা ফুটি উঠে যেতিয়া সোডিয়াম বা পটাছিয়াম তুমি পানীত দিয়া, ঠিক আছে। প্ৰচুৰ পৰিমাণে হাইড্ৰজেন গেছ উৎপন্ন হয়, লগতে তাপ উৎপন্ন হয়। আৰু তোমালোকে জানা যে হাইড্ৰজেন গেছৰ তোমাৰ কি কৰে, পপ চাউণ্ডেৰে জ্বলি উঠে, সেইকাৰণে ইমান ধামাকা হয়, মানে ডাঙৰ এটা চাউণ্ডৰ উৎপন্ন হয়। তাৰ লগতে তোমাৰ এইটো চাওক, কেলছিয়াম আৰু মেগনেছিয়াম, এইটো মনত ৰাখিবা। কেলছিয়াম আৰু মেগনেছিয়াম তোমাৰ যেতিয়া ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰে, তেতিয়া তোমাৰ এইটো কি কৰে, ভাহি থাকে। কিহৰ কাৰণে? কাৰণ এই যিটো উৎপন্ন হোৱা হাইড্ৰজেন গেছ, এইটো তোমাৰ পৃষ্ঠত লাগি ধৰে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট হয়। মই কৈ আছোঁ, তোমালোকে শুনা, বহুত ইম্পৰ্টেণ্ট হয় এই কথাখিনি, মনত ৰাখিবা, ঠিক আছে। এইখিনি মনত ৰাখিবা। এইটো চোৱা, কেলছিয়াম ধাতু পানীত উপঙিবলৈ ধৰে কাৰণ উৎপন্ন হোৱা হাইড্ৰজেন গেছ ধাতুৰ পৃষ্ঠত লাগি ধৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আৰু এটা কথা মন কৰিবা, এইটো চোৱা, মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু গৰম পানীৰ লগত বিক্ৰিয়া কৰে, ঠিক আছে। আৰু গৰম পানীৰ লগত যদিও বিক্ৰিয়া কৰে, মেগনেছিয়ামৰ পৃষ্ঠতো হাইড্ৰজেন গেছ লাগি ধৰাৰ কাৰণে এইটো উপঙি থাকে। এই দুটাৰ কথা মনত ৰাখিবা, কেলছিয়াম আৰু মেগনেছিয়ামৰ কথা। আৰু এলুমিনিয়াম, আইৰণ, জিংক এইটো ঠাণ্ডাৰ লগতো বিক্ৰিয়া নকৰে, গৰমৰ লগতো বিক্ৰিয়া নকৰে, কিন্তু এইটো বাষ্পৰ লগত বিক্ৰিয়া কৰে। চাইছানে বদমাছ কেনেকুৱা, বহুত বদমাছ। এলুমিনিয়াম, আইৰণ আৰু জিংক ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া নকৰে, তোমাৰ গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে, কিন্তু পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে। এতিয়া যাৰ যিটো নেচাৰ, তো এই ৰিয়াকশ্যন কেইটা তোমালোকে মন কৰিবা, ঠিক আছে। তাৰপিছত ইয়াৰে পৰা এই বছৰ ভৰকে কুৱেশ্যন আহিছে, জানানে? এইটো পেজৰ পৰা। আৰু এইটো পেজ মই যেতিয়া চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ, তেতিয়া মই এইটো বহুত কমন দিছিলোঁ, আৰু তাৰে পৰা তোমাৰ কুৱেশ্যন আহিছে। কি কুৱেশ্যন আহিছে? এই লাইনটো আহিছে। এজাৰছন ৰিজনিঙো আহিছে, তোমাৰ ডাইৰেক্টলি MCQ আহিছে, আৰু কিছুমান জিলাত 2 মাৰ্কৰ প্ৰশ্নও আহিছে। গতিকে বহুত ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'বা, ঠিক আছে। নাইট্ৰিক এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰজেন গেছ নোলায়। কিহৰ কাৰণে নোলায়? কাৰণ নাইট্ৰিক এচিড জাৰক পদাৰ্থ। এতিয়া চোৱা, জাৰক পদাৰ্থ মানে তোমালোকক মই আগতে কৈছোঁ, তো বেলেগক অক্সিজেন দিয়ে, আৰু অক্সিজেন দিব কাক? এইটো চোৱা, নাইট্ৰজেনক অক্সিজেন দি নাইট্ৰাছ অক্সাইড, নাইট্ৰজেন অক্সাইড এইবোৰলৈ কি কৰে, তোমাৰ পৰিৱৰ্তন কৰে, মানে যিকোনো অক্সাইডলৈ পৰিৱৰ্তন কৰে। এইটো চোৱা, ইয়াত দিছে উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে, আৰু নিজে নাইট্ৰজেনৰ যিকোনো অক্সাইডলৈ তোমাৰ কি হয়, বিজাৰিত হয়। বুজি পাইছানে? তো তোমাৰ এই কথাখিনি কিন্তু তোমালোকে জানিব লাগিব। গোটেইখিনি এজাৰছন ৰিজনিং আহিব পাৰে, নাইবা তোমাৰ ইয়াতে 2 বা 3 মাৰ্কৰ কুৱেশ্যন আহি যাব পাৰে। আৰু এইটোতো তোমাৰ কেইবা জিলাত ডাইৰেক্ট প্ৰশ্ন আহিছে এইটো। তাৰপিছত আছে তোমাৰ এইটো আমাৰ যিটো অম্লৰাজ বা ৰজা পানী বুলি কয় সাধাৰণ ভাষাত, তো ৰজা কি হয় এইটো চাবা, এইটো কিন্তু মনত ৰাখিবা। আৰু আটাইতকৈ ধ্যান দিবলগীয়া কি বস্তু জানানে? তোমালোকে এই বস্তুটো পাহৰি যোৱা। এইটো চোৱা, এই বস্তুটো গাঢ় হ'ব লাগিব, দুটা কনচেনট্ৰেটেড হ'ব লাগিব। তো তোমাৰ পৰীক্ষাত যেতিয়া অপশ্যনবোৰ দিয়ে, কেতিয়াবা ইয়াতে গাঢ় শব্দটো উঠাই দিয়ে, কেতিয়াবা দিয়ে। তো যিটো অপশ্যনত তোমাৰ গাঢ় শব্দটো থাকিব, সেইটোৱে কাৰেক্ট হ'ব, ঠিক আছে। তো হৰবৰি কৰি তুমি ডাইৰেক্টলি এনচাৰটো কৰি আহিলে নহ'ব, ঠিক আছে। তো এইখিনি চাবা, এইটো ইকুৱাৰিজিয়া, এইটো তোমাৰ এই অনুপাতটো সোধে, তাৰপিছত তোমাৰ এই দুটা সোধে, আৰু এইটো কিয় ইউজ কৰা হয়, ঠিক আছে। কিয় ইউজ কৰা হয়, এইটো তোমাৰ
সোণ আৰু প্লেটিনাম দ্ৰৱীভূত কৰিবলৈ এইটো ইউজ কৰা হয়। যেনেকুৱা তোমাৰ যিসকল তোমাৰ সোণাৰু আছে, সোণাৰুসকলে তোমাৰ সোণ গলাবলৈ এইটো ব্যৱহাৰ কৰে, অম্লৰাজ ব্যৱহাৰ কৰে। আৰু এইটো যিটো ৰিয়েক্টিভ সিৰিজ আছে এইটো কিন্তু মনত ৰাখিবা, ঠিক আছে। এইটো আৰু এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা, প্লিজ ষ্টপ মি কলিং এ কেয়াৰলেছ জেব্ৰা ইনষ্টিড লাৰ্ণ হাউ টু চেভছ কপাৰ। তুমি এনেকৈ মনত ৰাখিব পাৰা এই ৰিয়েকশ্যনটো বা এই চেণ্টেন্সটো তোমালোকে মনত ৰাখিব পাৰা, ঠিক আছে। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কি আছে, যোৱা বছৰ মই ইম্পৰ্টেণ্ট দিছিলোঁ, ডাইৰেক্টলি মেট্ৰিকত আহিছিল, এই বছৰ কৈ আছোঁ তোমালোকে শুনা। এটা হৈছে ছ'ডিয়াম ক্লৰাইড, এটা মেগনেছিয়াম ক্লৰাইড, আৰু এইবাৰ ছ'ডিয়াম অক্সাইড আছে আৰু কেলছিয়াম ক্লৰাইড আছে। এইকেইটা ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰ গঠন, ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকৰ 2 মাৰ্ক থাকিব, ঠিক আছে। 2 মাৰ্ক থাকে। তো তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবই লাগিব। লাগিলে মই তোমালোকক ভিডিঅ' এটা দিম, তোমালোকে কমেণ্ট কৰি জনাবা। যদি বুজাই দিব লাগে মই বুজাই দিম, ভিডিঅ' এটা বনাম 2 মাৰ্ক যদি পোৱা। এটা একেবাৰে সিম্পল হয়। তোমাৰ চোৱা ছ'ডিয়ামৰ 281 হয়, তো এটা ইলেক্ট্ৰন লুজ কৰিলে তোমাৰ এইটো কেটায়ন গঠন কৰিব। এইটো চোৱা 28 আহিছে, এটা ইলেক্ট্ৰন এৰি দিছে। আৰু এই যিটো এৰি দিয়ে ইলেক্ট্ৰন, সেইটো আমাৰ লগত ক্লৰিন বাবাই, কাৰণ ক্লৰিন বাবা সদায় খাওঁ কৰি থাকে, মানে অধাতুবোৰ সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে, ঠিক আছে। আৰু ধাতুবোৰে অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি যিবোৰ যৌগ গঠন হয় সেইবোৰক আয়নিক কম্পাউণ্ড বুলি কোৱা হয়। এইটো কিন্তু মনত ৰাখিবা দেই, আয়নিক কম্পাউণ্ড বুলি কোৱা হয় সেইবোৰক। মানে এইটো ধাতুৰ পৰা অধাতুলৈ যদি ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰে, মনত কৰিবা দেই। এইটো ছ'ডিয়ামটো ধাতু হয় আৰু ইফালে আছে ক্লৰিন, অধাতু হয়। ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, এইটো চোৱা ছ'ডিয়ামৰ পৰা ক্লৰিনলৈ গৈছে, আৰু ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰি যিটো তোমাৰ যৌগ গঠন হয় সেইবোৰকে তোমাৰ আয়নীয় যৌগ বুলি কয়। আয়নীয় যৌগ বুলি কয়, নাইবা ইলেক্ট্ৰযোজী যৌগ বুলি কয়। তোমালোকে কিন্তু শব্দবোৰ তোমালোকে অলপমান জানি থবা, কাৰণ কেতিয়াবা পৰীক্ষাত এইটো আহিছে কেইবাবাৰো যে ইলেক্ট্ৰযোজী যৌগ কাক বোলে। তো তোমালোকে তেতিয়া যদি কনফিউজ হৈ যোৱা যে ইলেক্ট্ৰযোজী মানে কি, তেতিয়াহ'লেতো কাম নহ'ব। তো ইলেক্ট্ৰযোজী আৰু আয়নীয় যৌগ চেমেই হয়। আৰু এটা কথা মনত ৰাখিবা, ধাতু আৰু অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈহে তোমাৰ কি হয়, আয়নীয় যৌগ গঠন হয়। আৰু আয়নীয় যৌগৰ যিকেইটা তোমাৰ ধৰ্ম আছে সেইকেইটাতো বহুত ইম্পৰ্টেণ্ট হয়, তাৰে পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে। ইয়াতে চোৱা মেগনেছিয়াম ক্লৰাইডৰ গঠন ইয়াতে দিয়া আছে। তাৰপিছত আছে তোমাৰ ইয়াতে এইটো চিনাবাৰ কি, এইটো মই কৈ দিলোঁ। এইবাৰ প্ৰশ্ন এইটো অহাটো খাটাং হয়, এই চিনাবাৰ কি এইটো চাবা হা। আৰু ইয়াৰে তোমাৰ এই ৰিয়েকশ্যন দুটা। চিনাবাৰ হৈছে তোমাৰ মাৰ্কুৰীৰ এটা আকৰিক, এইটো চিনাবাৰ মাৰ্কুৰীৰ আকৰিক হয়। আৰু তোমাৰ এই চিনাবাৰক তোমাৰ যেতিয়া তাপ দিয়া হয়, এইটো মাৰ্কুৰিক অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। আকৌ তোমাৰ এইটো যিটো উৎপন্ন হোৱা যিটো মাৰ্কুৰিক অক্সাইড আছে সেইটোক তাপ দিলে মাৰ্কুৰি আৰু অক্সিজেন উৎপন্ন হয়, এইটো ঠিক আছে। তাৰপিছত তোমাৰ এইটো চোৱা কিউপ্ৰাছ অক্সাইড যিটো আছে সেইটো তোমাৰ এইটো হয়, এই ৰিয়েকশ্যন কিন্তু চাবা তোমালোকে, ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব তাপজাৰণ আৰু দগ্ধীকৰণ। এইটো হৈছে তোমাৰ তাপজাৰণ আৰু তোমাৰ দগ্ধীকৰণ কাহা গয়া ইয়ে বোলা দগ্ধীকৰণ। এই দুটাৰ ডেফিনিশ্যন চাবা দেই, ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে ডেফিনিশ্যন লগতে তোমাৰ এই ৰিয়েকশ্যন দুটা। তোমালোকে চিম্পলি এটা বস্তু মনত ৰাখিবা, ছালফাইড আকৰিক যদি আমি ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰোঁ সেইটোক তাপজাৰণ বুলি কয়, আৰু যদি কাৰ্বনেট আকৰিক যদি আমি ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰোঁ সেইটো দগ্ধীকৰণ বুলি কয়। মনত থাকিব, চিম্পল হয় একেবাৰে। আৰু তোমালোকে যদি এই ডেফিনিশ্যনটো লিখি দিয়া তোমালোকে ফুল মাৰ্কে পাবা, ঠিক আছে। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। যে তাপজাৰণ কাক বোলে, যেতিয়া তোমাৰ ছালফাইড আকৰিক এটা কি কৰা হয়, ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় তাক তাপজাৰণ বুলি কয়, আৰু কাৰ্বনেট আকৰিকক এটা তোমাৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰিলে তাক দগ্ধীকৰণ বুলি কয়, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াতে চাব লাগিব থাৰ্মিক বিক্ৰিয়া। সেইটো চোৱা, এই দুটা থাৰ্মিক বিক্ৰিয়া দুটা আছে ইয়াতে। এইটো থাৰ্মিক বিক্ৰিয়া, এইটো এটা আছে আৰু এইটো এটা আছে। এই দুটা বিক্ৰিয়া থাৰ্মিক বিক্ৰিয়া হয়, আৰু এইটো তোমাৰ ৰেল লাইন ভাঙিলে জোৰা দিবলৈ ইউজ কৰা হয়। ডেফিনেটলি তোমালোকে দেখাই পাইছা যদি মোবাইলৰ ইউটিউবত যদি তুমি শ্বৰ্টবোৰ চাই থাকা বা ইনষ্টাগ্ৰামত, এইবোৰ তোমাৰ দেখুৱাই থাকে এনেকৈ জোৰা লগাই, ইয়াতে চোৱা দি দিছে। তো এই থাৰ্মিক বিক্ৰিয়া দুটা তোমালোকে চাব লাগিব, ঠিক আছে। এইটো থাৰ্মিক বিক্ৰিয়া। আৰু এটা কথা তোমালোকে ভালদৰে লক্ষ্য কৰিছানে, ইয়াতে তোমাৰ যিটো মেংগানিজ উৎপন্ন হৈছে এইটো লিকুইড হয়, আৰু ইয়াতে যিটো আইৰণ উৎপন্ন হৈছে এইটো তোমাৰ কি হয়, লিকুইড হয়। মনত কৰিবা দেই, এইটো তোমাৰ যোৱা বছৰ পৰীক্ষাত আহিছে যে
তোমাৰ কি অৱস্থাত আইৰণ উৎপন্ন হয় আৰু মেংগানিজ উৎপন্ন হয়। তো মেংগানিজ আৰু আইৰণ দুটা তোমাৰ লিকুইড অৱস্থাত উৎপন্ন হয়। কিয়? কাৰণ এইটো প্ৰচুৰ পৰিমাণে তোমাৰ কি হয়, তাপ উৎপন্ন হয়। আৰু তাৰমানে এইটো আৰু এই ৰিয়েকশ্যন দুটা তোমাৰ তাপবৰ্জী বিক্ৰিয়া হয়। এইটো চোৱা হিট উৎপন্ন হৈছে, ঠিক আছে, প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। সেইকাৰণে তোমাৰ যিটো আইৰণ বা মেংগানিজ সেই দুটা তোমাৰ বিগলিত অৱস্থাতে থাকে আৰু যে অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিলে এইটো তোমাৰ টান হৈ পৰে, ঠিক আছে। তো এইখিনি চাবা। আৰু এইটো কিন্তু চাবা দেই, এইটোৰ পৰাই এন'ড আৰু কেথড। বিশেষকৈ তোমালোকে এইটো মনত ৰাখিবা, এন'ডত তোমাৰ অশুদ্ধ ধাতুটো ইউজ কৰা হয়, অশুদ্ধ ধাতু, আৰু কেথডত তোমাৰ বিশুদ্ধ ধাতু ইউজ কৰা হয়, মন কৰিবা। আৰু যদি তোমাৰ ইলেক্ট্ৰিক পাৰ কৰা হয়, অশুদ্ধ ধাতুৰ পৰা এইটো তোমাৰ যাব ক'ত, এইটো কেথডত গৈ জমা হ'ব। এক্সাম্পল হিচাপে ছয়তে দি দিছে, এইটো কপাৰটো গৈ তোমাৰ লাগিছে ক'ত, এইটো কেথডত জমা হৈছে। আৰু ইয়াতে তোমাৰ যিখিনি লেতেৰা বস্তু আছে সেইখিনিক এন'ড বোকা বুলি কোৱা হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই। এইটো তোমাৰ এইটো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ধাতুৰ শোধন, এইটো ঠিক আছে। এইখিনি চালা। তাৰপিছত তোমাৰ ইয়াৰে পৰা তোমালোকে চাব লাগিব এইটো গঠন সমযোগী কাক বোলে, এইটো গঠন সমযোগী কাক বোলে। তাৰ লগতে তোমালোকে চাব লাগিব এইটো চাইক্লোহেক্সেনৰ সংকেত আৰু গঠন, এই দুটা, এইটো জকা সমীকৰণ, এইটো কমপ্লিট সমীকৰণ হয়। তাৰপিছত আছে তোমাৰ ইয়াতে বেনজিন। এইবাৰ তোমাৰ কুৱেশ্যন আহিছে, তো তোমালোকৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে এইটো, ঠিক আছে, বহুত চান্স আছে। বেনজিনৰ গঠন, আৰু বেনজিন এটা কিন্তু অসম্পৃক্ত হাইড্ৰকাৰ্বন হয়। আৰু তাৰপিছত তোমালোকে স্থিৰাংকৈ ধৰি থোৱা, তোমালোকৰ একেবাৰে 100% গেৰাণ্টি। ইয়াৰ পৰা তোমালোকৰ এটাই MCQ অহাটো একদম খাটাং হয়, এইটো যিটো তোমাৰ কাৰ্যকৰীমূলক আছে, ঠিক আছে, কাৰ্যকৰীমূলকৰ ওপৰত। আৰু এইটো তোমাৰ ধৰা পেলোৱাৰ একেবাৰে ইজি এটা মেথড আছে, যে যৌগৰ নাম দিলে তোমালোকে ইজিলি পাৰিবা। এলকহল হ'লে লাষ্টত তোমাৰ কি ব্যৱহাৰ হয়, সৰি বাৰু, অল ব্যৱহাৰ হয়, যেনেকুৱা প্ৰপানল, কি হয়, প্ৰপানল। এইটো চোৱা লাষ্টত অল ইউজ হৈছে, তো এইটো OH আহিব, তাতে OH থাকিব। OH থাকিলে মানে সেইটো তোমাৰ কি হৈ গ'ল, এলকহল হৈ গ'ল, ঠিক আছে, বুজি পালা। আৰু যদি এলডিহাইড হয় তেতিয়াহ'লে এল ইউজ হয়, এল, যেনেকুৱা প্ৰপানিল, এইটো প্ৰপানিল ইউজ হ'ল। আৰু প্ৰপানিল হ'লে তোমাৰ এইটো থাকিব, আৰু এইটো তোমাৰ এনেকুৱাও থাকে, কিন্তু মন কৰিবা দেই, এইটো এনেকুৱা CHO, এইটো এলডিহাইড হয়। আৰু কিটন হ'লে লাষ্টত অন আহিব, লাষ্টত কি আহিব, অন, যেনেকুৱা প্ৰপানন, প্ৰপানন, ঠিক আছে। তো আৰু তোমাৰ এইটো ডাইৰেক্টলি এনেকৈ থাকিব, যেতিয়া তোমাৰ সংকেত থাকিব, এনেকুৱা CO থাকে, মানে পিছত থাকিব, এইটো প্ৰপানন হয়। আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহ'লে লাষ্টত ওইক শব্দ থাকিব, যেনেকুৱা বিউটানয়িক এচিড, এইটো বিউটানয়িক এচিড, লাষ্টত ওইক আহিছেনে নাই, লাষ্টত কি আহিছে, ওইক আহিছে। আৰু এইটো তোমাৰ এই যিটো সংকেত আছে এইটো কিন্তু COOH হিচাপে থাকে, ঠিক আছে, COOH, এইটো আৰু এইটো একেই হয়, COOH, মনত ৰাখিবা। তো ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। আৰু তোমাৰ ইয়াৰে যিটো ডেফিনেশ্যন আছে, ডেফিনেশ্যনটো চাবা যে কাৰ্যকৰীমূলক কাক বোলে। তাৰপিছত সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য, ইয়াৰ পৰা কিন্তু তোমালোকে এইটো পেৰাগ্ৰাফ চাবই লাগিব। ইয়াৰ ওপৰতো তোমাৰ পৰীক্ষাত এই বছৰ অহাৰ বহুত চান্স আছে। এইটো চোৱা, সমগণীয় শ্ৰেণী কাক বোলে, এইটো দি আছে, ইয়াতে আছে তোমাৰ এইটো এক্সাম্পল। সমগণীয় শ্ৰেণী সেইবোৰক কোৱা হয় যিবোৰত তোমাৰ একে কাৰ্যকৰীমূলক উপস্থিত থাকে। কাৰ্যকৰীমূলক একে হ'ব লাগিব, বা তোমাৰ যৌগ এটা তোমাৰ প্ৰজাতিৰে হ'ব লাগিব। এটা প্ৰজাতিৰ মানে তোমাৰ যদি এলকেন যৌগ হয় তেতিয়াহ'লে গোটেইকেইটা এলকেনে হ'ব লাগিব, তেতিয়াহে সমগণীয় শ্ৰেণী হ'ব। যদি এলকিন হয় তেতিয়াহ'লে গোটেইকেইটা এলকিন হ'ব লাগিব। আৰু যদি এলকাইন হয় তেতিয়াহ'লে গোটেইকেইটা কি হ'ব লাগিব, এলকাইনে হ'ব লাগিব, বুজি পাইছানে। আৰু যদি এলকেন, এলকিন আৰু এলকাইন কি বস্তু হয় তোমালোকে যদি বুজি পোৱা নাই বা নাজানা, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক গোটেইখিনি বুজাই দিম। আৰু ইয়াৰ ওপৰততো প্ৰশ্ন পৰীক্ষাত অহাটো বাঞ্ছনীয় হয়, ঠিক আছে। এইখিনি চাবা। লগতে তোমাৰ চাবা আৰু এটা কথা মন কৰিবা, যিটো সমগণীয় শ্ৰেণী আছে, সমগণীয় শ্ৰেণীত এটা কাৰ্বনৰ ডিফাৰেঞ্চ আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেঞ্চ থাকে, এইটো মনত ৰাখিবা। মানে CH2 মূলকৰ পাৰ্থক্য থাকে। এইটো কিন্তু তোমাৰ সম্ভৱতঃ 2023 নে 2024ত MCQত আহিছিল মেট্ৰিক পৰীক্ষাত, মই ইয়াৰটো ভালদৰে মনত নাই বাৰু, যেই নহওক এইটো পাৰ্থক্য থাকে। এতিয়া চোৱা, কাৰ্বনৰ ভৰ হৈছে 12 আৰু হাইড্ৰজেন দুটা আছে তো 2, তো টোটেল ভৰৰ পাৰ্থক্য থাকে কিমান, 14। টোটেল ভৰৰ পাৰ্থক্য কিমান থাকে, 14 পাৰ্থক্য থাকে, এইটো মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য এইটো। কি বৈশিষ্ট্য পালোঁ আমি, যে এটা কাৰ্বন আৰু দুটা হাইড্ৰজেনৰ ডিফাৰেঞ্চ থাকে, তাৰপিছত তোমাৰ একে কাৰ্যকৰীমূলক থাকে, আৰু তোমাৰ 14 ভৰৰ পাৰ্থক্য থাকে এটা যৌগৰ পৰা। আৰু তোমাৰ সমগণীয় শ্ৰেণী এটাত তোমাৰ কাৰ্বনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ইহঁতৰ উতলাংক আৰু গলনাংক দুটা বাঢ়ে,
এইটো কিন্তু মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু পৰীক্ষাত আহে এইটো প্ৰশ্ন। ঠিক আছে, উত্তলাংক আৰু গলনাংক দুয়োটা বাৰে কাৰ্বনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে, এইটো মনত ৰাখিবা। তাৰপিছত তোমাৰ এইটো চোৱা, যিটো হাইড্ৰকাৰ্বনৰ যিটো দহন আছে, এইটো হাইড্ৰকাৰ্বনৰ দহন, এই বিক্ৰিয়া তিনিটাৰ পৰা তুমি কি গম পোৱা? এইটো ডাইৰেক্টলি এনেকুৱা কুৱেশ্যন আহিছে, যোৱা বছৰ আহিছে, এই বছৰ আহিছে, যে এই বিক্ৰিয়া তিনিটাৰ পৰা তুমি কি গম পোৱা? কি গম পাওঁ? এই বিক্ৰিয়া তিনিটাৰ পৰা আমি চাই আছোঁ যে তাপ আৰু পোহৰ উৎপন্ন হৈ আছে। তাৰমানে হাইড্ৰকাৰ্বন, এইটো চোৱা গোটেইকেইটা হাইড্ৰকাৰ্বন হয়। হাইড্ৰকাৰ্বন তুমি যেতিয়াই তুমি দহন কৰিবা, দহন কৰাৰ লগে লগে কি উৎপন্ন হ'ব? তাপ আৰু পোহৰ উৎপন্ন হ'ব। ঠিক আছে, আৰু এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। এইটো হৈছে কি তোমাৰ, এইটো চোৱা, এইটো হৈছে এলকহল, উৎপন্ন হৈছে কি ইয়াতে? কাৰ্বক্সিলিক গ্ৰুপ। এইটো এলকহলৰ পৰা কাৰ্বক্সিলিক গ্ৰুপ উৎপন্ন হৈছে, কাৰ্বক্সিলিক গ্ৰুপ। এইমাত্ৰ কৈছোঁ, মনত আছে? কাৰ্বক্সিলিক গ্ৰুপত লাষ্টত COOH থাকে, এইটো চোৱা COOH, এইটো লাষ্টত আহি গৈছে। আৰু তোমাৰ যদি OH থাকে, এইটো এলকহল হয়। তো এলকহলৰ পৰা কাৰ্বক্সিলিক গ্ৰুপ আহিছে, কিহৰ হয়? ইয়াতে তোমাৰ কিহৰ সহায়ত আহিল? ইয়াতে চাবা, এইটো চব পটাছিয়াম পাৰমেংগানেট নাইবা পটাছিয়াম ডাইক্ৰমেটৰ উপস্থিতিত, মনত কৰিবা। আৰু ইয়াৰে পৰা তোমাৰ কি হয়? অক্সিজেন যোগ হয়। কি যোগ হয়? অক্সিজেন। ইয়াতে চোৱা, ইয়াতে অক্সিজেন কেইটা আছে? এটা। ইয়াতে অক্সিজেন কেইটা আছে? দুটা। আৰু অক্সিজেন যোগ হ'লে সেইটোক আমি কি বুলি কওঁ? জাৰণ। তো এইটো এটা তোমাৰ কি হয়? জাৰণ বিক্ৰিয়া হয়। এইটো কি হয়? জাৰণ বিক্ৰিয়া। তো তোমাৰ পৰীক্ষাত এনেকুৱা কুৱেশ্যন আহে যে এলকহলৰ জাৰণ ঘটি কাৰ্বক্সিলিক গ্ৰুপলৈ পৰিৱৰ্তন হোৱাত তোমাৰ কোনটো অনুঘটক ইউজ কৰা হয়? তো ইয়াতে অনুঘটক ইউজ কৰা হয় কোনটো? পটাছিয়াম পাৰমেংগানেট নাইবা পটাছিয়াম ডাইক্ৰমেট। এই বাচাদন দুটাক মনত ৰাখিবা বেছিকৈ, এইটো তোমাৰ খালী ঠাই আহে। ঠিক আছে, তাৰপিছত তোমাৰ এইখিনি তোমালোকে জানা, এইটো অসম্পৃক্ত হাইড্ৰকাৰ্বন তোমাৰ নীলাশিখা উৎপন্ন কৰে। যেনেকুৱা আমাৰ ঘৰত এলপিজি যিটো আছে, আমাৰ ঘৰত এলপিজি যিটো আছে, এইটো সম্পৃক্ত হয়, সেইকাৰণে তোমাৰ যিটো বৰণ সেইটো নীলা হয়। আৰু অসম্পৃক্ত হাইড্ৰকাৰ্বনে তোমাৰ কলা ধোঁৱাযুক্ত হালধীয়া শিখা উৎপন্ন কৰে। এইটো কিন্তু মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। ইয়াৰে পৰা তোমাৰ MCQ আহে। ঠিক আছে, এইখিনি MCQ। তাৰপিছত আমাৰ ঘৰত ব্যৱহাৰ কৰা ষ্ট'ভ বা কেৰাচিনৰ ষ্ট'ভত তোমাৰ কলা আছে, কলা পৰে, কিহৰ কাৰণে? কাৰণ তাতে তোমাৰ অক্সিজেন কম পায়, সেইকাৰণে। আৰু তোমাৰ সেই অক্সিজেন সোমোৱাৰ কাৰণে তোমাৰ ফুটা থাকে মাজে মাজে, যাতে অক্সিজেন ভালদৰে সোমাব পাৰে। তাৰপিছত চোৱা, যোগাত্মক বিক্ৰিয়া 2026ত এইটো তুমি গেৰাণ্টি বুলি ধৰি লোৱা, প্ৰশ্ন আহিব। ঠিক আছে, যোগাত্মক বিক্ৰিয়াৰ ওপৰত কুৱেশ্যন কেনেকুৱা আহে যে যোগাত্মক তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া দেখুৱায়? তো যোগাত্মক বিক্ৰিয়া সেইবোৰে দেখাব যিবোৰ অসম্পৃক্ত হাইড্ৰকাৰ্বন হয়। অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে হয় ডাবল বন্ড থাকিব লাগিব নাইবা ট্ৰিপল বন্ড থাকিব লাগিব, তেতিয়াহে তোমাৰ কি কৰিব? যোগাত্মক বিক্ৰিয়া দেখুৱাব। আৰু যোগাত্মক বিক্ৰিয়াত তোমাৰ কি হয়? হাইড্ৰজেন যোগ হয়। কি যোগ হয়? হাইড্ৰজেন যোগ হয়। আৰু কাৰ উপস্থিতিত? এইটো চাবা, নিকেল নাইবা তোমাৰ পেলাডিয়াম PB, পেলাডিয়াম নাইবা হাইড্ৰজেনৰ উপস্থিতিত। ঠিক আছে, এইটো মনত ৰাখিবা দেই, এইটো ইম্পৰ্টেণ্ট হয়। আৰু যোগাত্মক বিক্ৰিয়া কোনে দেখুৱায়? এইটো অসম্পৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়। আৰু কেনেকৈ দেখুৱায়? অসম্পৃক্ত হাইড্ৰকাৰ্বনত তোমাৰ হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন কৰে। মানে এইটো চা, ডাবল বন্ড আছিলে, এতিয়া গোটেইকেইটা ছিংগল বন্ড আহি গৈছে। তো ডাবল বন্ড থাকিলে অসম্পৃক্ত হয়, ছিংগল বন্ড থাকিলে সংপৃক্ত হয়, হয়নে নাই? তাৰমানে এলকেনবোৰ সংপৃক্ত আৰু এলকিন আৰু এলকাইনবোৰ অসম্পৃক্ত। মই তোমালোকক ক'লোৱে যে এলকিন আৰু এলকাইনৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা, মই গোটেইখিনি 100% তোমালোকৰ কনচেপ্টখন ক্লিয়াৰ কৰি দিম। তো ইয়াতে তোমাৰ ডাবল বন্ডৰ পৰা ছিংগল বন্ড আহিছে, মানে অসম্পৃক্ত হাইড্ৰকাৰ্বনত হাইড্ৰজেন যোগ হৈ তোমাৰ কি হয়? সংপৃক্ত হাইড্ৰকাৰ্বনলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াকেই তোমাৰ কি বুলি কয়? যোগাত্মক বিক্ৰিয়া বুলি কয়। বুজি পালানে? বস্তুবোৰ একেবাৰেই চিম্পুল হয়, তুমি কেৱল অলপমান ধ্যান দিব লাগে। ঠিক আছে, এনেকুৱা নহয় যে এইবোৰ একেবাৰে একেবাৰে ৰকেট চায়েন্স হয়, তেনেকুৱা নহয়, একেবাৰে চিম্পুল হয় তোমালোকৰ চায়েন্সটো, আৰু সেইকাৰণে জেনেৰেল চায়েন্স বুলি কয়। ঠিক আছে, যোগাত্মক বিক্ৰিয়া মানে অসম্পৃক্ত হাইড্ৰকাৰ্বনত নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তন হয়, সেইটোকে যোগাত্মক বিক্ৰিয়া বুলি কয়। ঠিক আছে, আৰু ইয়াতে তোমাৰ অনুঘটকটো নিকেল বা পেলাডিয়াম তোমাৰ ইউজ কৰা হয়, মনত থাকিব। আৰু তাৰপিছত আছে প্ৰতিস্থাপন বিক্ৰিয়া, এইটোৰ ওপৰত তোমালোকে এই যিটো লাইন আছে এইটো মনত ৰাখিবা। আৰু ইয়াৰে তোমাৰ এই যিটো তোমাৰ কুৱেশ্যন আছে, এই কুৱেশ্যন দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকক মই যেতিয়া চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ তেতিয়া মই এইখিনি কৈ দিছোঁ, তোমালোকে এইখিনি মনত ৰাখিবা। তাৰপিছত চোৱা, ইথানলৰ যিটো ধৰ্ম আছে, ইথানলৰ ধৰ্মৰ ওপৰত তোমালোকে
এইখিনি তোমালোকে কথা চাব লাগিব। আৰু ইয়াতে এটা কথা তোমালোকে লক্ষ্য কৰিবা, টিংচাৰ অফ আয়োডিন কি হয়। ঠিক আছে, টিংচাৰ অফ আয়োডিন মানে তোমাৰ এলকহলত যদি মন কৰা এলকহলত আয়োডিন যোগ কৰে হয়, এলকহলত আয়োডিন যোগ কৰিলে তোমাৰ টিংচাৰ অফ আয়োডিন পোৱা যায়। এইটো তোমালোকে ক্লাছ 9তো পঢ়ি আহিছা, টিংচাৰ অফ আয়োডিন কি হয়। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে তোমালোকে এইটো চাবা, চোৱা এলকহলৰ লগত যেতিয়া তোমাৰ ছ'ডিয়ামে বিক্ৰিয়া কৰে তেতিয়া তোমাৰ ছ'ডিয়াম ইথক্সাইড নামৰ এটা যৌগ উৎপন্ন হয়। এই ৰিয়েকশ্যনটো মনত ৰাখিবা, এইটো ইথানলৰ ছ'ডিয়ামৰ লগত ঘটা বিক্ৰিয়া এইটো। ঠিক আছে, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো, কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই ৰিয়েকশ্যন দুটা, ইথানলৰ বিক্ৰিয়া। আৰু এটা ৰিয়েকশ্যন আছে এইটো চোৱা নিৰোধন, এইটো তোমাৰ এলকহলৰ নিৰোধন বিক্ৰিয়া বুলিও কোৱা হয় এইটো। বুজি পাইছানে? এটা চাবা এলকহলটো তোমাৰ কি হৈছে, অসম্পৃক্ত হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তন হৈছে, অসম্পৃক্ত ডাবল বন্ড আহি গৈছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এই ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। এটা তোমাৰ এইটো নিৰোধন বিক্ৰিয়া তোমাৰ কি হয়, এইটো এলকহল তোমাৰ অসম্পৃক্ত হাইড্ৰকাৰ্বনলৈ তোমাৰ ৰূপান্তৰিত হয়। আৰু কাৰ উপস্থিতিত হয়, গাঢ় ছালফিউৰিক এচিডৰ উপস্থিতিত হয়, গাঢ় ছালফিউৰিক এচিডৰ উপস্থিতিত এইটো। ঠিক আছে, তাৰপিছত চাবা এইটো এষ্টাৰিবন বিক্ৰিয়া, বহুত ইম্পৰ্টেণ্ট হয় এইটো। আৰু তোমালোকক মই এটা কথা কৈ থওঁ, এই তোমালোকক লাষ্টৰে যি তোমাৰ মই 3-4টা পেজৰ কথা ক'লোঁ, এই 3-4টা পেজৰ পৰা তোমালোকে ডেফিনেটলি কুৱেশ্যন পাবা মেট্ৰিক পৰীক্ষাত। সেইটো MCQ হ'ব পাৰে, নাইবা তোমাৰ 2 বা 3 মাৰ্কৰ কুৱেশ্যনো হ'ব পাৰে। এষ্টাৰিবন বিক্ৰিয়াত তোমাৰ কি হয়, এইটো চোৱা কাৰ্বক্সিলিক গ্ৰুপ আৰু এলকহলৰ মাজত ৰিয়েকশ্যন ঘটি এষ্টাৰ উৎপন্ন হয়, এইটোকে এষ্টাৰিবন বিক্ৰিয়া বুলি কোৱা হয়। বুজি পাইছা কি কৈছোঁ? এচিড আৰু এলকহলৰ মাজত ৰিয়েকশ্যন ঘটে, এইটো তোমাৰ কি হয়, এচিড হয়, আৰু এইটো হৈছে এলকহল। এই দুটাৰ মাজত ৰিয়েকশ্যন ঘটিছে, উৎপন্ন হৈছে এষ্টাৰ, এইটো তোমাৰ এষ্টাৰিবন বিক্ৰিয়া বুলি কোৱা হয়। বুজি পাইছা? আৰু এচিড অনুঘটকৰ উপস্থিতিত স্থানয়িক এচিড নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়। আৰু হোৱাট ইজ এষ্টাৰ, এইটো কিন্তু মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰেক্টিছ কৰিবা। আৰু এষ্টাৰ এবিধ সুগন্ধি দ্ৰব্য, আৰু ইয়াক ব্যৱহাৰ কৰা হয় ক'ত, এইটো চোৱা খাদ্যবস্তু সোৱাদ কৰিবলৈ। ঠিক আছে, তাৰপিছত তোমাৰ এইটো চেপনিফিকেশ্যন ৰিয়েকশ্যন, বহুত ইম্পৰ্টেণ্ট হয়। চেপনিফিকেশ্যন ৰিয়েকশ্যনটো কি হয়, ইয়াতে আমি কি পালোঁ চোৱা, ইয়াতে আমি কি পালোঁ যে এলকহল, এচিড আৰু এলকহলৰ মাজত ৰিয়েকশ্যন ঘটি এষ্টাৰ উৎপন্ন হয়। তো ইয়াৰ উল্টা কৰিম আমি, উল্টা মানে এষ্টাৰ যৌগৰ লগত যেতিয়া তোমাৰ কি হয়, এইটো চোৱা এষ্টাৰ যৌগৰ লগত যেতিয়া ছ'ডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া ঘটে তেতিয়া পুনৰ তোমাৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডলৈ পৰিৱৰ্তন হয় এইটো। আৰু সেইটোকে তোমাৰ চেপনিফিকেশ্যন বা চাবনি ভৱন বিক্ৰিয়া বুলি জনা যায়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু এইটো হৈছে তাৰ ৰিয়েকশ্যন, এইটো মনত ৰাখিবা ৰিয়েকশ্যন। আৰু এই চেপনিফিকেশ্যন ৰিয়েকশ্যনৰ তোমাৰ মনত ৰখাৰ এটা সৰু তোমাৰ চিম্পল এটা ট্ৰিক কি জানানে, লাষ্টত তোমাৰ এইটো ছ'ডিয়াম আহে, এইটোৰ নাম আমি পঢ়িছোঁ অলপ আগতে, ছ'ডিয়াম ইথক্সাইড হয়, এইটো ছ'ডিয়াম যৌগ হয়। ঠিক আছে, আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া, এইটো তোমাৰ ইমান এটা এক্সামত নাহে, তথাপি মনত ৰাখিবা। তাৰপিছত আছে তোমাৰ এইটো কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে তোমালোকে এইখিনি চাবা, এইটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এইটো আগতে যে আমি পঢ়িছিলোঁ এটা, ঠিক তেনেকুৱাই হয় এই ৰিয়েকশ্যন দুটা চাই থবা। ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ কেমিষ্ট্ৰি পাৰ্টৰ গোটেইকেইটা কেমিকেল ৰিয়েকশ্যন, গোটেইকেইটা কি আছে, এইটো তোমাৰ কেমিকেল ৰিয়েকশ্যন, গোটেইখিনি আমি আলোচনা কৰিলোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু পৰীক্ষাৰ কাৰণে সকলোকে বেষ্ট অফ লাক থাকিল, তোমালোকে বেষ্ট অফ বেষ্ট দিবা পৰীক্ষাত। আৰু তোমালোকে যদি মই এই যিখিনি তোমালোকক বুজালোঁ, তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। লগতে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। ঠিক আছে, আৰু তোমালোকৰ কোনটো বিষয়ৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা, ডেফিনেটলি মই তোমালোকক হেল্প কৰিম। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ ছায়েন্সৰ, মেথছৰ তোমালোকে যাতে প্ৰত্যেকটো ছাবজেক্টতে যাতে লেটাৰ মাৰ্ক পাব পাৰা, তাৰ কাৰণে মোৰ চেনেলত লগ হৈ থাকিবা। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।